এদিন এজন গজলীয়া ডেকাই এভাৰ কেতুৰি খানি হাতলৈ নি এদা বুলি বেচিবলৈ বুদ্ধি পাতিলে। আৰু সেইদৰে সেইদিনাই আন এঠাইৰ আন এটা চেঙেলীয়া ডেকাইও এভাৰ ভোমলতিৰ গুটি পাৰি লৈ জালুক বুলি হাতত বেচিবলৈ কাৰবাৰ কৰি হাতুৰুৱা হৈ যাবলৈ ধৰিলে। জালুকৰ বেপাৰী আৰু এদাৰ বেপাৰী দুয়োৰে বাটত ভেটাভেটি হ'ল। কোনে কি বেচিবলৈ লৈ গৈছে বুলি দুয়োকে সোধাসুধি কৰি জানিব পাৰি জালুকৰ বেপাৰীয়ে এদাৰ বেপাৰীক ক'লে, ককাই, মোৰ বাৰীত এইবাৰ জালুকেই উপচি হ'ল। আজি এইবাৰ লৈ আহিছো। আধামূলীয়াকৈ পালে দি গুচি যাম। কোনেনো দুপৰলৈকে সাপ লৈ থাকিব দেওহে। তাৰ কথা শুনি এদা বেপাৰীয়ে ভাবিলে, ইয়াক মোৰ কেপি ভাৰ দি ইয়াৰ জালুক ভাৰ লৈ যাব পাৰিলে হয়। তাকে ভাবি সি মাত লগালে, ভাই, মোৰো সেয়ে কথা। মোৰ বাৰীটো এইবাৰ এদা উভৈ নদীকৈ হৈছিল। ময়ো সেই দেখি এইবাৰ লৈ আহিছো। লৰালৰিকৈ বেছি গুচি যাব পাৰিলে ৰক্ষা পাওঁ। বেলি দুপৰলৈকে বহি থকাতকৈ ময়ো পাৰিলে আধামূলীয়াকৈ এদা ভাৰ দি গুচি যাম বুলি ভাবিছো। তাৰ কথা শুনি জালুক বেপাৰীয়ে ভাবিলে, মোৰ ভোমলতিৰ গুটি ভাৰ ইয়াক দি ইয়াৰ আদা ভাৰ লৈ যাব পাৰিলে বেয়া নহয়। ইয়াকে ভাবি সি মাত লগালে, মোৰ ঘৰতো এদা নাই, চপৰা চেৰেক, ময়ো নিব লাগিব হে। তাৰ কথা শুনি এদাৰ বেপাৰীয়ে ক'লে, মোৰ ঘৰতো জালুক নাই, খেৰ চেৰেক, ময়ো নিম বুলি ভাবিছো। দুয়ো এইদৰে কথা হোৱাৰ পিছত জালুক বেপাৰীয়ে ক'লে, ককাই, তুমি যদি এদা ভাৰ আধামূলীয়াকৈ দিব ওলাইছা, ময়ো মোৰ জালুক ভাৰ আধামূলীয়াকৈ দিম বুলি ভাবিছো। তেন্তে আমিনো দুয়ো পোনে সলাই নথওঁ কিয়? এদাৰ বেপাৰীয়ে এই কথা শুনি ৰং পাই ক'লে, বেছ কথা, আহা আমি তাকে কৰো। এই বুলি এদাৰ বেপাৰীয়ে জালুক ভাৰ আৰু জালুকৰ বেপাৰীয়ে এদা ভাৰ লৈ দুফালে গুচি গৈ অলপ আঁতৰ হৈ দুয়োকে নেদেখা হলতে দুয়ো ফিৰিঙতি ভঙা দি ভাঙিল। দুয়োকে ঠগিলো বুলি ভাবি মনে মনে ৰং পাই ঘৰ পাই দুয়ো নিজৰ ভাৰ মেলি চাই দেখিলে যে দুয়ো সমান, কোনো কাকো বলে নোৱাৰিলে। এই ঘটনাৰ ভালেমান দিনৰ পিছত এদিন দৈবাত আকৌ সেই বাটতে দুয়োৰে দেখা হ'ল। জালুক ভাৰৰ গৰাকীটোৱে কেতুৰি ভাৰৰ গৰাকীটোক সুধিলে, হেৰা ককাই, সেইদিনা জালুক ভাৰ কেনে পালা? কেতুৰিৰ গৰাকীয়ে ক'লে, এদা ভাৰ যেনেকুৱা পালা তেনেকুৱাই। এইদৰে কথা বাৰ্তা পাতি দুয়ো শলাগি ক'লে, আমি দুয়ো জোৰ হৈছো হওক, আহা সখী বান্ধো হওক। এই বুলি দুয়ো সখী বন্ধাই লগ লাগি লোকক ঠগাই ধন ঘটিবৰ মনেৰে এঠাইলৈ ওলাই গ'ল। দুয়ো গৈ এঘৰ বামুণৰ ঘৰ পালেগৈ। সিহঁতে বামুণক আমি কাম কাজ বিচাৰি আহিছো বুলি ক'লে। বামুণে সিহঁতক নিজৰ ঘৰতে বনোৱা কৰি ৰাখিলে। জালুকৰ বেপাৰীক বামুণে তেওঁৰ কপিলি গাইজনী ৰাখিবলৈ দিলে আৰু এদাৰ বেপাৰীক তুলসী জোপাৰ গুৰিত পানী দিবলৈ লগালে। বামুণৰ কপিলি গাইজনী বৰ দুষ্ট আৰু চুৰুনি। তাইক জালুক বেপাৰীয়ে এখন্তকো এৰি দিব নোৱাৰে। এৰি দিলেই তাই লৰি গৈ লোকৰ বাৰীত সোমাই শাক পাত ধান চাউল খাই আধা কৰে। তুলসী জোপাও এনে আহুকলীয়া যে তাৰ গুৰিত যিমানেই পানী দিয়া সেই পানী থিতাতে নাইকিয়া হয়। সিটোৱে গৰু ৰখি ইটোৱে তুলসীৰ গুৰিত পানী দি হাইৰাণ। দুয়ো ওৰে দিনটো সেই কাম দুটা কৰি সুস্থিৰকে নোপোৱা হ'ল। সেই দেখি দুয়ো পেটে পেটে ভাবিলে যে সিহঁতৰ বন দুটা সাল সলনি কৰি দুয়োকে ঠগিব। ইয়াকে ভাবি এদিন গৰখীয়াই পানী আনি দেউতাক সুধিলে, সখী, তোমাৰ কামটো কেনে? মই হলে মোৰতো বৰ সুখৰ পাইছো। গৰুজনী হাবি লৈ খেদি দিওঁ আৰু মই ফস্তি মাৰি ওৰে দিনটো গছৰ তলত শুই থাকো। গধূলি হলে গাইজনী খেদি আনি গোহালিত বান্ধি থৈ দিওঁ।
তাৰ কথা শুনি পানী দিওঁতাই ক'লে, মোৰতো কাম একোৱেই নহয় বুলিয়ে ক'ব পাৰি। দিনটোৰ ভিতৰত মাত্ৰ এঘটি বা দুঘটি পানী আনি তুলসীৰ গুৰিত দিওঁ আৰু তাৰ পিছত দিনৰ দিনটো খোৱা বহা যি কৰা তাকেই কৰ। দুয়োৰে কথা এজনী সৰু টুনি চৰাই শুনি আছিল আৰু সিহঁতৰ কাষলৈ উৰি আহি ক'লে, তোমালোকে যে ইমান কষ্ট কৰি আছা, ইয়াৰ মূল্য জানো দৰ্শকে দিব? কি টুনি চৰাই, কি মূল্যৰ কথা কৈছা? মই বুজি পোৱা নাই, ভালকৈ কোৱা। তুমি মই সকলোৱে লগ লাগি যে এইবোৰ ভিডিঅ' বনাও, দৰ্শকে জানো তাৰ মূল্যটো দিব? মূল্য? মূল্য কিয় লাগে? মৰম দিলেই হ'ল। আমাৰ দৰ্শকে আমাক মৰম দিব, মোৰ বিশ্বাস আছে। সেইটোৱেইতো কৈছো, মৰম কেনেকৈ দিব? যদি আমাৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেন্তে মই বুজি ল'ম যে আমাক কষ্টৰ মৰম দিছে। তুমি মোৰ মনৰ কথাই ক'লা। এনেকুৱা ধৰণৰ ভিডিঅ' বহুত কষ্টৰে বনাও। অনুগ্ৰহ কৰি বন্ধু বান্ধৱীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মই যাওঁ দেই, তোমালোকৰ কাম কৰি থাকা। এই বুলি কৈ টুনি চৰাই নিজৰ বাহলৈ উৰি গুচি গ'ল। আৰু এইফালে জালুক বেপাৰী আৰু আদা বেপাৰীয়ে দুয়োৰে দুয়ো কথা শুনি গৰখীয়াই পানী দিওঁতাৰ কাম আৰু পানী দিওঁতাই গৰখীয়াৰ কাম কৰি চাবলৈ মন কৰি পিছদিনা দুয়ো হাল সলনি কৰি ল'লে। গধূলি দুয়োৰে দেখা দেখি হলত গৰখীয়াই পানী দিওঁতাক সুধিলে, সখী, কামটো কেনে পালা? পানী দিওঁতাই উত্তৰ দিলে, তুমি যেনে পালা। ইয়াৰ পিছত দুয়োকে শলাগি ক'লে যে এই তুলসীজোপাৰ গুৰিত ইমানবোৰ পানী দিয়া যায়, সেই পানীবোৰ থিতাতে কলৈ শুহি যায় চাব লাগিব। ইয়াকে দুয়ো পাঙি ৰাতি বামুণ শোলত কোৰ এখন আনি তুলসীজোপা খান্দি তুলি চাই দেখিলে যে তাৰ তলতে 5 হাতমান দ এটা ডাঙৰ গাঁত আছে। তাকে দেখি জালুক বেপাৰীক এদা বেপাৰীয়ে ক'লে, সখী, তুমি নামি চোৱাগৈ গাঁতটোত কি আছে। জালুক বেপাৰী নামি গৈ দেখিলে যে গাঁতটোৰ তলিত কেবা কলহো সোণ আছে। সি লৰালৰিকৈ গাঁতৰ পৰা উঠি আহি সেই কথা সখীয়েকক ক'লে। দুয়ো তেতিয়াই সিহঁতৰ গাৰ বৰ কাপোৰ দুখনেৰে দুটা ডাঙৰ মোনা খিলে। এদাৰ বেপাৰীয়ে জালুকৰ বেপাৰীক ক'লে, সখী, তুমি এটা মোনালৈ গাঁতলৈ নামি যোৱা আৰু সেই মোনাত এমোনা সোণ ভৰাই গাঁতৰ ওপৰলৈ তুলি দিবা। তাৰ পাছত এইটো মোনাও মই পেলাই দিম, আকৌ তাত তুমি সোণ ভৰাই তুলি দিবা। এইদৰে আলচি জালুক বেপাৰীয়ে এমোনা সোণ গাঁতৰ তলিৰ পৰা ওপৰলৈ উলিয়াই দিলে। এদা বেপাৰীয়ে সেইটো তুলি সিটো মোনাও গাঁতত পেলাই দিলে। জালুক বেপাৰীয়ে ভাবিলে, যদি এই মোনাটো সি তুলি অকলেই ৰূপবোৰ লবৰ মনেৰে এই গাঁতৰ পৰা উঠাৰ আগেয়ে লৰালৰিকৈ সি মাটি দি মোক পুতি পেলাই, তেন্তে কথাৰ ওৰেই পৰিব। সেই দেখি জালুক বেপাৰীয়ে বুদ্ধি কৰি পিছৰ মোনাটোত অলপ সোণ ভৰাই তাতে নিজে সোমাই সখীয়েকক মাত লগালে, সখী, এই মোনাটো তুমি টানি তোলা, বৰ গধুৰ হৈছে, মই অকলে নোৱাৰিম। এই কথা শুনিয়ে এদাৰ বেপাৰীয়ে সেই মোনাটো টানি তুলিলে আৰু জালুক বেপাৰীয়ে ভবা কথাকে থিতাতে কৰিলে। গাঁততে জালুক বেপাৰীক পুতি থবৰ মনেৰে সি ধুমধামকৈ গাঁতৰ পাৰৰ মাটি গাঁতত পেলাই দি তাক গাঁতত পুতিলো বুলি ভাবি ভাৰ কৰি মোনা দুটা লৈ নিজৰ ঘৰমুৱা হৈ গুচি গ'ল। ভাৰখন বৰ গধুৰ আছিল। সেই দেখি সি অলপ জিৰাবৰ মনেৰে বাটৰ এঠাইত এজোপা গছৰ তলতে ভাৰখন থৈ বহিল। বৰ দুখ কৰাৰ বাবে তাৰ পিয়াহো লাগিল। সেই দেখি সি ভাৰখন তাতে এৰি বাটৰ কাষৰে পুখুৰী এটাত পানী খাবলৈ নামিল। সি যেই পুখুৰীত নামিল, ইফালে মোনাৰ ভিতৰৰ পৰা সখীয়েক লাহেকৈ ওলাই ভাৰখন লৈ সাউত কৰে পলাল। সি পানী খাই উভতি আহি দেখে যে ভাৰখন সি থোৱা ঠাইত নাই। তেতিয়াহে সি বুজিলে যে তাক তাৰ সখীয়ে বুদ্ধিৰে ঠগিলে। মই বুজিবই নোৱাৰিলো,
যে কটাৰ পোহ মোনাতে সোমাই মোৰ কান্ধত উঠি আহিছিল। এই বুলি ইছ আহ আহকৈ বেজাৰ কৰি সি নিজৰ ঘৰ পালেগৈ। বহুদিনৰ মূৰত আকৌ এদিন দুই সখীয়েকৰ দেখা দেখি হলত জালুক বেপাৰীয়ে কলে, সখী, তুমি মোক ভাল গাঁতত পুতি থৈ আহিছিলা। এইটোৱে উত্তৰ দিলে, যোৱাহে তুমি সোণবিলাকো নিলা আৰু মোৰ কান্ধতো উঠি আহিলা। এইদৰে দুয়ো আলাপ কৰি আকৌ খন্তেকতে মহামিত্ৰ হৈ পৰিল। এদা বেপাৰীটোৰ কিন্তু মনৰ পৰা বেজাৰ নগল যে জালুক বেপাৰী তাৰ কান্ধত উঠি আহিছিল। ইয়াৰ কিছুদিন পিছত এদা বেপাৰীয়ে এদিন বুদ্ধি এটা সাজি তাৰ ঘৈণীয়েকক কলে যে, মই শোৱা পাতিতে শুই থাকো, তই মোৰ মূৰে গায়ে কাপোৰ এখন দি মোক কি দি মই মৰিলো বুলি বহি কান্দি আৰু এটা মানুহ লগোৱাই সখীৰ ওচৰলৈ পঠিয়াই বাতৰি দিবি যে মই মৰিলো। সি যেতিয়া আহি পাবহি তেতিয়া তাক কবি, মৰিবৰ সময়ত মই তোক বিশেষকৈ কৈ গৈছো যে মোক যেন আনে নুচুৱে, কেৱল মোৰ মৰমৰ সখীয়েহে চুৱে আৰু সখীয়েহে কান্ধত তুলি পুৰিবলৈ লৈ যায়। তাৰ ঘৈণীয়েকে সেইদৰে সকলো কৰিলে। জালুক বেপাৰী সখীয়েকে সকলো শুনি কথাটো ফাঁকি বুলি বুজিলে আৰু মিছাকৈ কান্দি চকুপানী উলিয়াই সখীয়েকৰ ঘৈণীয়েকক কলে, মোৰ সখীয়ে যেতিয়া গল আমাৰ সকলো শূন্য হল। এই ঘৰ, এই বাৰী, এইবোৰ কোনে খাব? কেলৈ লাগিছে? সেইবোৰ দেখিলে সখীলৈ মনত পৰি ধম ধম কৰে আমাৰ বুকুত জুইহে জ্বলিব। এই বুলি সি মিছাকৈয়ে বুকুত ফুকুৱাই কান্দি কাটি দাখন লৈ গৈ বাৰীত সোমাই জালুক, পাণ, টেঙা আদি লাগতিয়াল গছবোৰ ঘপ ঘপ কৰে কাটি সাষ্টাং কৰিলে। তাৰ পিছত মৰা সখীয়েকৰ ওচৰলৈ আহি তাৰ ঘৈণীয়েকক কলে, মই অকলে মোৰ সখীক বলে নোৱাৰিম, সেই দেখি দুচোৱাকৈ কাটি এচোৱা এচোৱাকৈ দুবাৰে মৰিশালীলৈ লৈ যাওঁ। এই বুলি সি মিছা মিছিকৈ টোৱাই ভিৰাই দাখন জোকাৰি কোব মাৰিব খোজোতেই ভয়ত এদাৰ বেপাৰী একেচাবে উঠি বহিল। তেতিয়া দুয়ো হাঁহিবলৈ ধৰে আৰু এদাৰ বেপাৰীয়ে কলে, সখী, হৈছে আৰু নেলাগে, মই তোমাৰ কান্ধত উঠিব নোৱাৰিলো। লাভৰ ভিতৰত মোৰ বাৰীৰ গছ গছনিবোৰ গল, মোতকৈ তোমাৰ বুদ্ধি বেছি। এই বুলি কৈ এদাৰ বেপাৰী আৰু জালুক বেপাৰীয়ে সিদিনাৰ পৰা শপত খালে যে আৰু কোনোদিনেও দুয়োকে ঠগিবলৈ চেষ্টা নকৰো। এদাৰ বেপাৰীয়ে যেতিয়া হাঁহি হাঁহি সখীক কলে, সখী, হৈছে আৰু নেলাগে, তেতিয়া সেই মুহূৰ্তটোত উভয়ৰে চকুত চকুপানী নামি আহিল। জালুক বেপাৰীয়ে এদা বেপাৰীৰ চকুপানী মুচি কলে, সখী, সেইদিনাৰ ঘটনা মই এৰি দিওঁ, মই হাঁহি হাঁহি পগলা হৈ গৈছো। সখীৰ কথা শুনি এদা বেপাৰীয়ে কলে, কিন্তু সখী, সঁচাকৈ তোৰ মোতকৈ বুদ্ধি বেছি। মই তোক গাঁতত পুতিম বুলি ভাবি নিজেই নিজকে পুতি আহিলো, আৰু আজি তই মোৰ মুখখন চাই তেনেকৈ চকুপানী উলিয়ালি। সঁচাকৈ তই মোৰ মৰমৰ সখী। ইয়াৰ পিছত বেয়া লগা ঠগা ঠগিৰ ঢোকা চক্ৰান্তৰ পৰা পৰিসৰ লৈ দুয়ো সখীয়ে যেন আজি হৃদয়ৰ পৰা পুনৰ একে বন্ধনত জুৰি পৰিল। এদাৰ বেপাৰীয়ে জালুক বেপাৰীক কলে, তই সঁচাকৈ সিদিনাখন মই মৰিলো বুলি ভাবিছিলো। দুয়ো হাঁহি হাঁহি থাকোতে ওচৰতে থিয় হৈ থকা আদা বেপাৰীৰ ঘৈণীয়েকে কলে, আপুনি যে দাখন লৈ কাটিম বুলি আহিছিল, মই সঁচাকৈয়ে কিবা এটা হব বুলি ভাবিছিলো। মই ভাবিছো মানুহজনক আজি সঁচাকৈয়ে হেৰুৱাম। এদাৰ বেপাৰীয়ে তাৰ সখীয়েকৰ ফালে চাই কলে, তই ভাব মই বৰ সাহসী? তোৰ নাটক দেখি মোৰ সাহসে খহি গল। মই হেৰুৱালো মোৰ গছবোৰ, কিন্তু পালো মই মোৰ মৰমৰ সখী। ইয়াৰ পিছত জালুক বেপাৰী নিজৰ ঘৰলৈ উভতি গল। কিন্তু সেইদিনাৰ সেই হাঁহি, সেই বন্ধুত্ব আৰু সেই কাহিনী গাঁৱৰ সকলোৰে মুখে মুখে ঘূৰি থাকিল আৰু কবলৈ নোলোৱাকৈ এই কাহিনী এটা শিক দি গল। সঁচা সখী বুজিও ঠগ নহয় আৰু ঠগিও কেতিয়াবা সঁচা সখী হব পাৰে। বন্ধুসকল,
ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ প্ৰিয় বন্ধুজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নেক্সট কোনটো সাধু চাবলৈ বিচাৰে কমেণ্টত ক'বলৈ নাপাহৰিব।